নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আজি আপোনাক নাম্বাৰ 1 আৰু নাম্বাৰ 4 বিষয়ে কিছু ক'ব ওলাইছোঁ, যাৰ মূল্যাংক 1 আৰু ভাগ্যাংক 4। যিবিলাক মানুহৰ 1 তাৰিখ, 10 তাৰিখ আৰু 28 তাৰিখে জন্ম হৈছে তেওঁলোকৰ মূল্যাংক বা পাৰ্চনেল নম্বৰ 1 বুলি কোৱা হয়। আৰু যদি টোটেল নাম্বাৰটো যোগ কৰি পেলাই যদি 4 ওলায় ছিংগুল ডিজিট, তেতিয়াহ'লে তাক ভাগ্যাংক 4 বুলি কোৱা হয় বা ডেষ্টিনি 4 কোৱা হয়। তেওঁলোকৰ কিছুমান লাকি কালাৰ, লাকি ডেট বা প্ৰফেশ্যন ক'ব গৈ আছোঁ, যাৰ মূল্যাংক 1 আৰু ভাগ্যাংক 4 হয়। তেওঁলোকে ভালকৈ শুনিব, নিশ্চয় সহায় হ'ব আপোনালোকৰ কাৰণে। তেওঁলোকৰ লাকি প্লেনেট হৈছে চান আৰু শুক্ৰ বুলি কোৱা হয়। সূৰ্যৰ দেৱতা আৰু শুক্ৰ গ্ৰহ তেওঁলোকৰ কাৰণে খুব লাগে। গতিকে তেওঁলোকে যেতিয়া বিপদত পৰে এই গ্ৰহকেইটাৰ উপাসনা বা এই গ্ৰহকেইটাৰ যদি দান দক্ষিণা কৰে তেতিয়াহ'লে নিশ্চয় ভাল ফল পোৱা যায়। তেওঁলোকৰ লাকি নাম্বাৰ হৈছে 1 আৰু 6। তেওঁলোকৰ কাৰণে ভাল কালাৰ কিছুমান আছে, বেয়া কালাৰ কিছুমানো আছে। কালাৰকেইটা মই কৈ দিছোঁ। লাইট য়েল্ল' আৰু লাইট ব্লু কাপোৰ বা ৰঙৰ কাপোৰ তেওঁলোকৰ কাৰণে খুব লাগি। গতিকে যেতিয়া আপোনালোকে য'তে ওলাই যায় বা যিকোনো কামত আগবাঢ়ি যায় তেওঁলোকে এই কালাৰ কাপোৰকেইটা পৰিধান কৰিলে খুব লাকি বুলি কোৱা হয়। গতিকে আপোনালোকে যিমান পাৰে কাপোৰকেইটা পৰিধান কৰিব। তেওঁলোকৰ কাৰণে আনলাকি কালাৰ দুটা আছে, এটা হ'ল সেউজীয়া আৰু এটা হ'ল ক'লা কালাৰ, গ্ৰীণ এণ্ড ব্লেক। এই দুটা কালাৰ আপোনালোকৰ কাৰণে খুব অশুভ। গতিকে আপোনালোকে এই দুটা কাপোৰ আপোনালোকে যিমান পাৰে পৰিধান কৰাৰ পৰা আঁতৰি থাকিব। তেওঁলোকৰ কিছুমান প্ৰফেশ্যন আছে, সেই প্ৰফেশ্যনকেইটা মই কৈছোঁ, তেওঁলোকে এইকেইটা প্ৰফেশ্যনত খুব ভাল ফল কৰিব পাৰে। গতিকে সেইকেইটা যাৰ 1 আৰু 4 কম্বিনেশ্যন আছে তেওঁলোকে এইকেইটা প্ৰফেশ্যন কৰি নিশ্চয় ভাল ফল কৰিব। মই কৈ গৈছোঁ, আপোনালোকে শুনি যাব। তেওঁলোকে ফায়াৰ ৰিলেটেড বস্তুত যাব পাৰে। যিবিলাক ফায়াৰ ৰিলেটেড থাকে, আপোনাৰ ফায়াৰ ডিপাৰ্টমেণ্টবিলাক আছে ন, আপোনাৰ আজিকালি ফায়াৰ ডিপাৰ্টমেণ্ট থাকে, সেইবিলাক ডিপাৰ্টমেণ্টত চাকৰি তাকৰি থাকিলে তেওঁলোকে এপ্লাই কৰিব পাৰে। ইলেক্ট্ৰনিক্স বস্তুবিলাকত তেওঁলোকে দোকান চোকান বা ইলেক্ট্ৰনিক্স শ্বপবিলাক তেওঁলোকে খুলিব পাৰে যদি খুলিম বুলি ভাবে। পলিটিক্সত যাব পাৰে। তেওঁলোকৰ ৰাইটিং যদি স্কিল আছে তেওঁলোকে ৰাইটিং কৰিব পাৰে। স্পিৰিচুৱেল লাইনত যাব পাৰে। ভক্তিমূলক যিবিলাক আছে সেইবিলাক হয়, এষ্ট্ৰলজাৰ হ'ব পাৰে, নিউমলজিষ্ট হ'ব পাৰে, কিছুমানে ভাল ভাগত পাঠ চাতো পঢ়ে, সেইবিলাক লাইনত তেওঁলোকে খুব ভাল। মেডিকেল ফিল্ডত তেওঁলোকে খুব ভাল ফল কৰে। গতিকে মেডিকেল ফিল্ডত যদি কোনোবা ষ্টুডেণ্ট আছে যাৰ 1 and 4 কম্বিনেশ্যন আছে তেওঁলোকে যাব পাৰে। পাব্লিক স্পীকাৰ হয় তেওঁলোক খুব, মানে যিবিলাক পাব্লিকত যিবিলাকে কথা কয় ন, পাব্লিক স্পীকাৰ বুলি কোনে কয়, ভাষণ চাখন যে দিব পাৰে বা কিছুমানে ব্যাখ্যা কৰে যে, সেইবোৰ ক্ষেত্ৰত খুব ভাল তেওঁলোক 1 and 4 থকা কম্বিনেশ্যনবিলাক। আৰ্ট ৰিলেটেড বস্তুবিলাকত খুব ভাল, তেওঁ আৰ্টিষ্ট টাইপৰ হয়, অকণমান আৰ্ট কৰি ভাল পাব পাৰে, ডেন্স কৰি ভাল পাব পাৰে, মিউজিক বজাই ভাল পায়। যিকোনো এটা ক্ষেত্ৰত তেনেকুৱা এটা আৰ্টিষ্টিক তেওঁলোকৰ নেচাৰ থাকিব পাৰে। ইম্পৰ্ট এক্সপৰ্ট বিজনেছ কৰিব পাৰে। মেচিন মেনুফেকচাৰিং বিজনেছ কৰিব পাৰে, য'ত মেচিনবিলাক বনায় বা যিবিলাকত অট'মোবাইল যিবিলাক ইঞ্জিনিয়াৰিং, মানে মই ক'ব বিচাৰিছোঁ, য'ত মেকানিকেল যিবিলাক কাম কিছুমান থাকে সেইবোৰ কামবিলাকত তেওঁলোকে খুব ভাল ফল কৰে। আৰু ইঞ্জিনিয়াৰিং লাইনটো তেওঁলোকৰ কাৰণে খুব বেষ্ট। গতিকে যিবিলাক 1 আৰু 4 কম্বিনেশ্যন আছে তেওঁলোকে ইঞ্জিনিয়াৰিং প্ৰফেশ্যনটো তেওঁলোকৰ কাৰণে খুব ভাল। ধন্যবাদ।